আমার ইউডিএফ দলৰ পৰা হৈ আছে। আমাৰ সুপ্ৰিমৰ যিটো মানে ইলেকশ্যন যিটো দিছে সেইমতে ইফতাৰ পাৰ্টিটো হৈ আছে আৰু অলৰেডি আমাৰ সমষ্টিৰ 31টা পঞ্চায়ত হয়। অলৰেডি আপোনাৰ মেক্সিমাম পঞ্চায়ত হৈছে, দুটা এটা পঞ্চায়ত এতিয়ালৈকে আছে আৰু কি 2 দিনত কমপ্লিট হৈ যাব আৰু কি। আৰু ইফতাৰ পাৰ্টিটো খালি ৰাজনীতিৰ কাৰণ নহয়, যিহেতু আমি মুছলমান মানুহ, আমাৰ হুজুৰে প্ৰত্যেক বছৰে ইলেকশ্যন নাথাকিলে ইফতাৰ পাৰ্টি দিয়ে, খেজুৰ তেজুৰ এইবিলাক দিয়ে আৰু কি, মানে আমাৰ মানুহ ইফতাৰ কৰাৰ কাৰণে। একচুৱেলি একে ৰচিদ আলমে ভুল কথা কৈছে। আপোনালোকে জানে কিছুদিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এছেম্বলিত কিন্তু এটা কথা কৈছিল, যেতিয়া গোৱালপাৰা উচ্ছেদ অভিযান চলে তেতিয়া এওঁলোকে এছেম্বলি কোৱেশ্যন যিটো কৰিছিল তেতিয়া তাৰ ৰিপ্লাই হিচাপে তেখেতে কৈছিল যে কোৰ্টৰ পৰা যেতিয়া অৰ্ডাৰ ওলালে উচ্ছেদ অভিযান কৰাৰ কাৰণে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ 3জন কংগ্ৰেছৰ MLA 3জনৰ এজনো কোৰ্টত আপিল কৰা নাই যে উচ্ছেদ অভিযান বন্ধ কৰিব লাগে। এওঁলোকে নিজৰ দোষ ঢাকাৰ কাৰণে এমপিৰ ওপৰত দোষাৰোপ কৰি আছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা মই আজি অলপ বহলাই ক'বলৈ বিচাৰিছোঁ। একচুৱেলি মেজেক্টাৰীৰ যিটো দুৰ্ঘটনা, সেই সময়ত তেখেত ধুবুৰীৰ ইনচাৰ্জ মিনিষ্টাৰ আছিল, তৰুণ গগৈ চাহাবৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ চলি আছিল। সেই সময়ত আপোনালোকে জানে আমাৰ এইবিলাক ঘাটবিলাক IWD ঘাটত ফেৰী চলে, আইৰণ বোটবিলাক চলে। তাৰ বদলি সিহঁতৰ চৰকাৰৰ সময়ত টিনৰ বোটেৰে আমাৰ মানুহবিলাক ধুবুৰী টু মেজেক্টাৰী, জলেশ্বৰ টু ধুবুৰী বোটৰ ব্যৱস্থা কৰি দিছিল। কিন্তু একচুৱেলি সেই মেজেক্টাৰীৰ দুৰ্ঘটনাত কংগ্ৰেছ চৰকাৰ দায়ী। মই ভাবোঁ দাঁতিকৈ কৈছোঁ, কংগ্ৰেছ চৰকাৰ দায়ী। সেইকাৰণে ৰকিবুলে মন্ত্ৰী থকা অৱস্থাত তাত আহি মানুহক সাহায্য কৰিছে। যিহেতু বেলেগ চৰকাৰ থাকিল হয় ৰকিবুল হুছেইন নাহিল হয়। ৰকিবুল হুছেইনৰ ইমান যদি দৰত মুছলমানৰ প্ৰতি, কোকৰাঝাৰত যেতিয়া মুছলমানক মাৰিলে তেতিয়া ৰকিবুলে ক'ত আছিল? 15 বছৰ তেওঁ অসমৰ মন্ত্ৰী। প্ৰথম তেওঁ হোম মিনিষ্টাৰ হয়, ষ্টেট লেভেলৰ তেওঁ হোম মিনিষ্টাৰ হয়। আমাৰ অসমৰ কেইজন মুছলমানক DSP বনাইছে, কেইজনক OC বনাইছে, কেইজনক পুলিচৰ চাকৰি দিছে। তাৰপিছত তেওঁ ফৰেষ্ট মিনিষ্টাৰ হ'ল। ফৰেষ্ট মিনিষ্টাৰ হোৱাৰ পিছত আমাৰ ধুবুৰী অঞ্চলত কেইজনক DFO বনাইছে, কেইজনক ৰেঞ্জাৰ বনাইছে, কেইজনক ফৰেষ্টাৰ বনাইছে। তাৰপিছত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট মন্ত্ৰী যেতিয়া লাষ্ট পিৰিয়ডত হ'ল, আপোনালোকে জানে মোৰ দেউতাও পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট মন্ত্ৰী আছিল। 18 মাহ তেওঁ কেবিনেটত আছিল। 34টা ব্লক তেওঁ এই অসমৰ বুকুত মুছলমানসকলক দিছিল আৰু বাঙালী হিন্দুসকলক দিছিল। সেই সময়ত ছেক্ৰেটাৰীবিলাকৰ চাকৰি নাছিল। গোটেই অসমৰ ছেক্ৰেটাৰীবিলাকৰ চৰকাৰীকৰণ চাকৰি দি চৰকাৰীকৰণ কৰিছিল, BDO চাকৰি দিছিল। তেওঁ ৰকিবুল হুছেইনে 5 বছৰে পঞ্চায়ত মন্ত্ৰী আছিল। এটা BDO চাকৰি তেওঁ দেখাওক জলচৰ বাই ধুবুৰী লোকসভাত। তাৰপিছত তেওঁ ধুবুৰী লোকসভাত ভোট বিচাৰিবলৈ আহক। একচুৱেলি ৰকিবুল হুছেইনে 3rd পজিশ্যনত গুচি যাব। আপোনালোকে নাজানে কংগ্ৰেছৰ মাজত বিশাল এটা বিসংবাদ চলি আছে। এওঁলোকে ওপৰে MLA বিলাক ঘূৰি আছে। যিসকল MLA ঘূৰি আছে তেওঁলোকৰে স্থিতি নাই। তেওঁলোকৰ ওপৰত বেছ কৰিলে ৰকিবুল আৰু বেছি ভোট কমাব, 4,000 পৰা 5,000 ভোট পাব জলচৰ সমষ্টিত। সেই সময়ত মই কথাটো ক'লো, ইনচাৰ্জ মিনিষ্টাৰ কোন আছিল ধুবুৰীত? ৰকিবুলে আছিল। চৰকাৰৰ ভুলৰ কাৰণে সেই দুৰ্ঘটনা হৈছে। য'ত আইৰণ বোট চলাব লাগিছিল তাত চলাইছিলে টিনৰ বোট চলাৰ পাৰ্মিশ্যন চৰকাৰে কিয় দিছিল? আমাৰ মানুহক তেওঁলোকে মাৰিছে। ধুমুহাত আহিছিল ঠিকে, কিন্তু তেওঁলোকে মাৰিছে। আইৰণ বোট কিয় চলাবলৈ তেতিয়া দিয়া নহ'ল? ইয়াৰ কাৰণে দায়ী কংগ্ৰেছ চৰকাৰ, তেতিয়া ৰকিবুলো দায়ী আছিল। এইবাৰ আমাৰ বদৰুদ্দিন আজমল সাহেব বহু ব্যৱধানত জিকিব। 7 পৰা 8 লাখ ব্যৱধানত জিকি যাব আমাৰ ধুবুৰী লোকসভা। আপোনালোকে নিজেই চাইছে 500ৰ ওপৰত হ'ব। যিহেতু আঞ্চলিক আমাৰ পঞ্চায়ত লেভেল আপোনাৰ ইফতাৰ পাৰ্টি, তাৰমানে পঞ্চায়তৰ মানুহে আহি ইফতাৰ পাৰ্টিটো কৰিছে। আৰু যিসকল আহিছে তেওঁলোকে আমাৰ হুজুৰক ভাল পায়। আগৰ পৰা ভাল, কিয় ভাল নাপাব? কাৰণ যেতিয়া NRC হৈছিল, এই ৰকিবুল হুছেইনে জলশ্বৰ বজাৰত NRC হোৱাৰ আগত মিটিং কৰিছিল। তেতিয়া তেখেতে কৈছিল যে গৰু ছাগলী বজাৰৰ পৰা এটা ৰচিদ দিলে NRCত নাম আহিব। কিন্তু তাৰ পিছত যেতিয়া NRC ষ্টাৰ্ট হ'ল, আপোনালোকে জানে ফেমিলি কেৰি যেতিয়া মিলাবলৈ গ'ল, আমাৰ এই অঞ্চলৰ মানুহ ডিব্ৰুগড়, যোৰহাট, কোকৰাঝাৰ বহু ঠাইলৈ গৈছিল। কোনো এটা নেতা হেল্প কৰা নাছিল। গৰু বেচিছে, ছাগলী বেচিছে, সোণ বেচিছে, নাকৰ ফুললৈকে বেচিছে, গৈ পেলাই হেয়াৰিং কৰিছে। তেতিয়া কংগ্ৰেছৰ কোনো নেতা নাছিল। এই সময়ত তৰুণ গগৈ লাষ্ট পিৰিয়ড তেওঁলোকে NRC দিব পাৰিলে হয়, তেওঁলোকে কিন্তু দিয়া নাই। তেওঁলোকে পেণ্ডিং কৰাই BJPৰ সময়ত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সাপেক্ষে BJPৰ সময়ত হোৱাৰ কাৰণে কোটি টকা আমাৰ মানুহৰ হেৰাসমেণ্ট হ'ল। তেওঁলোকে কিন্তু দিব পাৰিলে হয়। তেওঁলোকে একচুৱেলি মুছলমানক ভাল নাপায়। যিসকল মুছলমানে আজি তেওঁলোকৰ লগত আছে, যিসকলে MLA আছে, তেওঁলোকে মুছলমানৰ হকে যেতিয়া কথা পাতে তেওঁলোকক কংগ্ৰেছৰ পৰা ছাছপেণ্ড কৰি দিয়ে। এনেকৈ মোৰ দেউতাকো এদিন ছাছপেণ্ড কৰি দিছিল, যেতিয়া হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্টত যি ভোটাৰ লৈ মোৰ দেউতা ৰেষ্ট কৰিছিল, তাৰ পিছদিনা তাক মন্ত্ৰীৰ পৰা ড্ৰপ দিয়া হৈছিল।